মাইনা মাইনা তই কিয় কান্দি আছ কচোন তোক মই সকলোবোৰ কৰি মেলি দি থৈ যাম নহয় তই কিয় চিন্তা কৰিছ ভাল হ'ব দে ভগৱানে আমাৰ লগত ইমানো অন্যায় নকৰে দে ভাল হ'ব তোৰ এতিয়া বেছি বেয়া লাগি আছে নেকি গাটো আৰু এনেকৈ কান্দি কুটি থাকিলে তোৰ আৰু বেয়া লাগিব গাটো গম পাইছনে আৰু মই নগ'লে নহ'ব নহয় মাইনা দেউতাও তেনেকৈ আমাক এৰি থৈ গুচি গ'ল আৰু এতিয়া মই যদি কামত নাযাওঁ ক'ৰ পৰা খাম আমি কচোন তোৰ স্কুলৰ খৰচ ঘৰ খোৱা বোৱা কাপোৰ কানি সকলোবোৰ খৰচটো মই উঠাব লাগিব দেচোন আৰু এনেকৈ কাম নকৰিলে তোৰ লগত লাগি থাকিলে জানো মই পইচা পাম কচোন তোৰ জ্বৰ তোৰ গা বেয়া মাক হিচাপে মই তোৰ লগত থাকিব লাগে কিন্তু মই নোৱাৰিছোঁ কি কৰিম কচোন মই যদি কামত নাযাওঁ মোৰ পইচা গোটেইকেইটা কাটি দিব মাইনা তই বুজিবলৈ চেষ্টা কৰ তই ভিতৰৰ পৰা দৰ্জাখন মাৰি থৈ দিবি শুই থাকিবি ভাতকেইটা বনাই আছোঁৱে চব মই ৰেডি কৰি থৈ যাম তই খালি ভাতকেইটা বাঢ়ি খাবি আৰু বাহিৰলৈ ওলাই নাযাবি মই কৈ মেলি যদি মালিকনীক পাওঁ সোনকালে গুচি আহিম দে তই চিন্তা নকৰিবি নগ'লে নহ'ব মাজনী ময়ো যাবলৈ অকণো মন নাই কিন্তু কি হ'ব কচোন আমাৰ কপালখনেই এনেকুৱা মা মই তুমি কামত যোৱাৰ কাৰণে মই বাধা দিয়া নাই নহয় মা মোৰ এইটোহে দুখ লাগিছে যে তুমি ইমান কষ্ট কৰা মোৰ কাৰণে দিনে ৰাতি লোকৰ ঘৰত কাম কৰা আৰু মই তোমাক একো সহায় কৰিব পৰা নাই মা মোৰ কাৰণে তোমাৰ কিমান কষ্ট হৈছে চোৱাচোন এতিয়া আকৌ ঘৰত ভাত পানী বনাই কৰি থৈ কামত যাবলগীয়া হৈছে মোৰ সেইটোহে বেয়া লাগিছে মা আৰু তোমাকতো মই সদায় লগতে বিচাৰোঁ কিন্তু মই বুজি পাওঁ যে দেউতাই থৈ যোৱাৰ পিছৰ পৰা তোমাৰ ওপৰতে সকলোবোৰ দায়িত্ব তুমি কাম কৰিব লাগিব নহ'বা আমি খাবলৈ নাপাম কিন্তু মই যদি তোমাক কিবা এটা সহায় কৰি দিব পাৰিলোঁ হয় মোৰো ভাল লাগিল হয় মা এতিয়া আকৌ গাটোও বেয়া হৈ গৈছে মোৰ গাটো ভাল হৈ থাকিলে কমচে কম ঘৰৰ কামখিনিকে মই কৰিব পাৰোঁ এতিয়া চোৱাচোন গাটো ইমান বেয়া কৰি দিছে ভগৱানে মোক লৈ তোমাৰ আৰু চিন্তা হৈছে সেইবোৰ ভাবিহে মোৰ বেয়া লাগিছে মা সেই পাগলীজনী তই কিয় ইমান চিন্তা কৰিছ তইচোন মোক ইমান সহায় কৰি দিয়ই এতিয়া গা বেয়া কাৰণেহে এনেচোন মোক ঘৰৰ কাম একো কৰিবই নিদিয় বাহিৰতহে মই কাম কৰোঁ এইটো বয়সৰ পৰাইচোন তই ভাতো বনাও ঘৰৰ কামো সকলোবোৰ কৰ তোক লৈ মই বহুত গৌৰৱ কৰোঁ মাইনা তই মোক বহুত সহায় কৰি দিছ খালি তই মোক এটা কামেই কৰি দিবি যাতে তই ভালকৈ পঢ় বুজিলিনে তোৰ পঢ়াৰ ক্ষেত্ৰত মই যিমান কষ্ট কৰিব লাগে কৰিম তই খালি ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব তই মাৰ কষ্ট দেখিব নোৱাৰ নহয় তই যেতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হ'বি এইবোৰ কষ্ট মই তেতিয়াহে পাহৰি যাম একেবাৰে সকলো সুখ পাম মই বুজিলি তই ভালকৈ পঢ় খালি আৰু এতিয়া শুই থাক এতিয়া আজি বাৰু পঢ়িব কোৱা নাই ইমান গা বেয়া যেতিয়া তই এতিয়া পঢ়িব নালাগে অকণ পিছত ভাতকেইটা বাঢ়ি খাবি মোৰ দেৰিয়ে হৈছে আজি চাগে গালিয়ে পাৰিব বহুত দেৰি হৈ গ'ল মই ভাতকেইটা চব ৰেডি কৰি থৈ তই খাবি খালি দেই মাজনীও মাইনা তই ঔষধকেইটাও নোখোৱাকৈ নাথাকিবি ভাতকেইটা খাই ঔষধকেইটাও খাই দিবি দেই হ'ব মা তুমি অকণো চিন্তা নকৰিবা মই পঢ়িম মা মই ভালকৈ পঢ়িম আৰু ভালকৈ পঢ়ি মই ডাঙৰ চাকৰি কৰিম মা আৰু তোমাক তেতিয়া মই একো কামেই কৰিব নিদিওঁ ডাঙৰ চাকৰি কৰি মই তোমাক মোৰ লগত ৰাখিম আৰু বহুত টকা হ'ব আমাৰ তেতিয়া ন মা মই পঢ়িম মই চাকৰি কৰিম তোমাৰ কষ্টবোৰ দূৰ কৰিম মই মা তুমি চিন্তা নকৰিবা এতিয়া তোমাৰ ইমান কষ্ট হৈছে মোৰ দেখিলে দুখ লাগে হ'ব দে তই ইমান কান্দি কুটি নাথাকিবিচোন মোৰ একো কষ্ট হোৱা নাই মাইনা মোৰ একো কষ্ট হোৱা নাই তোৰ কাৰণেহে কৰিছোঁ আৰু তোৰ ভাল হোৱাটো মই কামনা কৰোঁ ন তোৰ ভালৰ বাবে কৰিছোঁ তই যাতে ভাল মানুহ হ'ব পাৰ ডাঙৰ হ'ব পাৰ ভালকৈ সেইকাৰণেহে কৰিছোঁ এইখিনি কষ্ট মোৰ কাৰণে একো নহয় তই খালি পঢ়াত মনোযোগ দিবি আৰু বেমাৰ আজাৰ কিয় হয় জাননে তই যে মোৰ কথা নুশুনাকৈ দৌৰি ফুৰ বাহিৰত গৈ লেতেৰা ধূলি বালি লৈ খেলি ফুৰ এইবোৰৰ কাৰণে তোৰ বেমাৰ হৈছে গম পাইছনে সেইবোৰ মোৰ কথা অলপ শুনিবিচোন ইমানকৈ চিঞৰি থাকোঁ বোকাই চুকাই লৈ ঘৰৰ কাম কৰি আকৌ খেলিবলৈ যে গুচি যাওঁগৈ সেইবোৰ কাৰণে বেমাৰ হৈছে তই অকণ সাৱধানে থাকিবি গম পাইছনে তোৰ কিবা হ'লে মই বৰ কষ্ট পাওঁ তই ভালে থাকিলেহে মই আনন্দত কাম বন কৰিব পাৰোঁ সেইকাৰণে তই অকণমান নিজৰ কথা চিন্তা কৰিবি মই অকণো কষ্ট পোৱা নাই কিন্তু তোৰ কষ্ট হোৱা দেখিলেহে মোৰ কষ্ট লাগে মাইনা হ'ব মা তোমাৰ কথা মই সকলো শুনিম
তুমি চিন্তা নকৰিবা মই তোমাৰ সকলো দুখ নাইকিয়া কৰি দিম এতিয়া তোমাক মালিকনীয়ে গালি পাৰিব কথাটো শুনি মোৰ বেয়া লাগিছে মোৰ কাৰণেই তোমাৰ দেৰি হ'ল এতিয়া হ'ব দে একো নহয় মই বুজাই দিম নহয় তেওঁ মানুহে বুজি পাব দে তই খালি ভাতকেইটা বাহিলৈ খাবি দে নোখোৱা নকৰিবি শুই থাক এতিয়া কাপোৰখন জাপি ল ঠাণ্ডা বেছি লাগিছে যদি আৰু দৰ্জাখন ভিতৰৰ পৰা মাৰি থবি মই সোনকালে আহিব চেষ্টা কৰিম দে সোনকালে আহিম আৰু মোবাইল এটাও নাই নহয় তোক খবৰ খাতি লৈ থাকিবলৈ সেইকাৰণে মোৰ চিন্তা লাগিয়ে থাকিব বাৰু মোবাইলটো ৰিচাৰ্জটো ভৰাব পৰা নাই নহবা মোবাইলটো তই লগতে ৰাখিব পাৰিলি হয় মই কাৰোবাৰ পৰা ফোনটো কৰি খবৰটোকে ল'ব পাৰিলোঁ হয় এতিয়া পইচাটো ভৰাব পৰা নাই মোবাইলটোত কি যে হ'ব পইচাটো পালে মোবাইলটোত ভৰাব লাগিব তোৰ খবৰটো নাপালে মোৰো চিন্তা লাগি থাকে কামত মনহে নবহে তই বেছি ঠাণ্ডা পানী নাখাবি গৰম পানীও কৰি থৈছোঁ গৰম পানী খাবি দেই মাইনা নিজৰ যত্ন ল'বি কি কৰিবি মই নোৱাৰিলে তই নিজে ল'ব লাগিব নহয় শুনিছনে নাই মই কি কৈ আছোঁ হ'ব মা মই পাৰিম মা তুমি চিন্তা কৰিব নালাগে পাৰিলে তুমি সোনকালে আহিবা সেইটোৱে আৰু অকলে থাকিও ভাল নালাগে নহয় তুমি পাৰিলে সোনকালে আহিবা মা হ'ব দিয়া মই থাকিম তুমি চিন্তা নকৰিবা তুমি ভাত কেইটামান খাই যোৱা নহ'লে মা হ'ব দে মই নেখাওঁ এতিয়া খাই থাকিলে আৰু দেৰি হৈ যাব বহুত দেৰি হ'লেই তই শুই থাক ইয়াতে কাপোৰ এখন আনি দিওঁ কাপোৰখন জাপিলে শুই থাক আৰু বাহিৰলৈ ওলাই কৰি নাযাবি ভাতকেইটা খাবি খালি হ'ব দে মই যাওঁ মই কাপোৰ এখন আনি দিওঁ ৰ হ'ব মা হ'ব দিয়া এই চাকৰণীবোৰক নহয় মূৰৰ ওপৰত উঠুৱাই ফুল মানে কি ভালকে মাত দিবই নালাগে ইহঁতক মানে আজি বা ইমান দেৰি কৰিছে মই প্ৰায় দেখি আছোঁ তাই ইমান দেৰিকৈ কামলৈ আহে কি চাবা তাই মানে ছুটি ল'ব দেৰিকৈ আহিব ইহঁতক মানে একো নক'লে নহ'ব ইহঁতক দিবই লাগিব ঠিকছে কি হ'ব মানে নহয় এনেকুৱা অশান্তি লাগিছে আৰু ইমান দেৰি হ'ল এতিয়ালৈকে চাহ একাপ খাবলৈ পোৱা নাই তাই এতিয়ালৈকে আহিবলৈ হোৱা নাই ক'ত মৰি আছে গৈ জানো আজি আহক তাই দিব লাগিব ঠিকছে বাইদেউ মহাৰাণী আহি পালিহি তোৰ এতিয়াহে কামলৈ আহিবলৈ সময় হৈছে সময় পালি মানে ক'ত মৰি আছিলি গৈ ইমান দেৰি মই যে এতিয়ালৈকে চাহ একাপ খোৱা নাই তোৰ জ্ঞান আছেনে নাই সোনকালে আহিব লাগে নে নালাগে যে 9টা বাজিবহি হ'ল এতিয়ালৈকে তাই কামলৈ আহিবলৈ হোৱা নাই ক'ত মৰি আছিলি গৈ মানে বাইদেউ মোৰ মানে ছোৱালীজনীৰ গা ভাল নাছিলে সেইবাবে অকণ দেৰি হ'ল বাইদেউ তাই এনে ভাত পানী বনায়ে কিন্তু আজি আকৌ মই বনাই কৰি থৈ আহিবলগীয়া হৈছে তাই গাটো বেয়া যে তাই মানে ভাত বনাবলৈ নোৱাৰিলে সেইবাবে ময়ে বনাই থৈ আহিলোঁ নহবা তাই লঘোণে ভোকে থাকিব যে দিনটো সেইকাৰণে অলপ দেৰি হ'ল বাইদেউ বেয়া নাপাব মই এতিয়াই চাহ বনাই আনি আছোঁ ৰ'ব অলপ হ'ব তোৰ এক্টিং কাম নাই খালি এক্টিং দেখাই থাকিব ইটোহে বেমাৰ সিটোহে অভাৱ সিটোহে ছুটি লাগে তই কিমান আৰু এক্টিং কৰিবি কথা ক'বলৈ আহিছে জীয়েকৰ ভাত বনাব লাগে সেইটো কথা হ'ল ইয়াত ভাত কোনে বনাব এতিয়ালৈকে ভাতৰ পাকঘৰত যোৱা নাই চাহ একাপ খাবলৈ পোৱা নাই ইয়াত কোনে কৰিব তোক মই পইচা দি আছোঁ নে নাই পইচা দি ৰাখি আছোঁ খুৱাই ৰাখি আছোঁ তই আকৌ তোৰ জীয়েৰৰ খবৰ ৰাখিলে হ'ব নেকি তোৰ জীয়েৰৰ চিন্তা কৰিলে হ'ব নেকি আমাৰ চিন্তা কোনে কৰিব কিমান দেৰি ভাত বনাই খোৱাবি তই এতিয়া যা আৰু বাকী কামবোৰ আছে বাচন ধুবলৈ আছে কাপোৰ ধুবলৈ আছে ঘৰ চাফা কৰিবলৈ আছে কিমান ঘৰৰ কাম আছে কেতিয়া কৰিবি তই এতিয়া আহি পেলাই যা সোনকালে মোলৈ চাহ একাপ লৈ আহগৈ হ'ব দিয়ক বাইদেউ আপুনি চিন্তা নকৰিব মই লগতে কামবোৰ কৰি খুৱাম আপোনাক মই চাহ আনি দি আছোঁ ৰ'ব বাইদেউ আৰু ভাত পানী মই সোনকালে বনাই খুৱাম আপোনালোকৰ ভোক নালাগোতে মোৰ হৈ যাব ৰ'ব চিন্তা নকৰিব বাইদেউ যা সোনকালে যা আৰু মাজনী চাগে উঠিলে যা তাইকো কফি একাপ বনাই দেগৈ কাম নাই ইমান দেৰিকৈ আহিব তাই উঠিয়ে কফি খাই তই জান নে নাজান উঠিলে চাগে যা সোনকালে যা বাইদেউ সৰু বাইদেউ এতিয়াই নুঠে দিয়ক তেওঁ অলপ দেৰিকৈহে উঠে মই উঠালৈকে বনাই খুৱাই দিম দিয়ক আপুনি চিন্তা নকৰিব মই বনাওঁগৈ যা সোনকালে যা শান্তি নাই ইহঁতৰ পৰা মানে কামত ৰাখিলেও বিপদ নাৰাখিলেও বিপদ মহাৰাণী কাম কেতিয়াবা হয় কোনো ঠিক নাই আজি আকৌ মোৰ পাৰ্টি এটাও আছে পাৰ্টিটো যাব লাগে পাৰ্লাৰত যাবলৈ এলাহে লাগিছেচোন পাৰ্লাৰটো যাব লাগিছিলে পাৰ্টি আগত পাৰ্লাৰ নগ'লে ভালেই নালাগে কি যে কৰোঁ আজি এইকে লগাই দিওঁ নেকি কামত ইমান দেৰিকৈ আহিছে তাৰ শাস্তিও দিব লাগিব তাইক আজি এইকে কামত লগাই দিওঁ নেকি হাত ভৰিকেইটাকে চাফা কৰিব দি দিওঁ চাহকাপ দিবলৈ আহিলে ক'ব লাগিব কথাটো পইচাহে দিওঁ এনেই তাই কাম কৰি থকা নাই নহয় চব কৰিব লাগিব আজি কমেই
এতিয়াই কওঁ ৰ মালতী মালতী এফালে আছোন কি হ'ল বাইদেউ তই আজি কাম এটা কৰিব লাগিব কাম কি কাম নো বাইদেউ কাপোৰ কিটা ধুলি হা কাপোৰ কিটা ধুই হ'লে নে বাকি ঘৰৰ সব কাম কৰি পিলে মোক কাম এটা কৰি দিব লাগিব মানে বাইদেউ মই চাহ কফিহে বনাই আছিলোঁ কাপোৰ ধুমগৈ এতিয়া ৰ'ব সব কাম কৰি দিম বাৰু আৰু কাপোৰখিনি আপুনি কিয়নো পানীত তিয়াই থয় ইমান গোন্ধাই থাকে কালিয়ে তিয়াই থোৱা তেনেকৈ তিয়াই নথবচোন মানে শুকানে থৈ দিব আকৌ মই ধুম নহয় আৰু কি কামৰ কথা কৈছেনো বাইদেউ তাই মোক কথা শিকাবলৈ আহিছে মই শুকানে থওঁ বা তিতাই থওঁ তই কাম কৰা মানুহ যেতিয়া পইচা দিওঁ যেতিয়া তই ধুবই লাগিব যেনেকৈ হ'লেও ধুবই লাগিব ই গোন্ধাই বুলি ক'ব আহিছে গোন্ধালেও ধুব লাগিব সেইটো কি কথা হ'ল আকৌ শুন আজি মোৰ ভৰি হাতকেইটা চাফা কৰি দিবি অলপ মোৰ পাৰ্টি এটাও আছে পাৰ্লাৰত যাবলৈ এলাহ লাগিছে বুজিছতো তাৰ কাৰণে মই 100 টকা এটা এক্সট্ৰা দিম বাৰু দে মোক হাত ভৰিকেইটা চাফা কৰি দিবি হাত ভৰি কি হ'ল আচৰিত হলি যে চব কাম কৰিব লাগিব আকৌ আৰু 100 টকা এটা এক্সট্ৰা দিম বুলি কৈছিনে নাই 100 টকাৰ কাৰণেতো মই চব কৰিব পাৰিম 100 টকা আমাৰ কাৰণে বহুত ডাঙৰ বস্তু কৰি দিম কিন্তু ডাঙৰ কথা 100 টকা পাম যেতিয়া মোৰ ছোৱালীজনীৰ ঔষধকেইটাকে আনিব পাৰিম কি হ'ল কি ভাবি আছ নাই বাইদেউ মই কৰি দিম একো নহয় মই অলপ পিছতে আহি আপোনাক হাত ভৰিকেইটা চাফা কৰি দিম দিয়ক ঠিক আছে হ'ব যা চাহ লৈ আহ সোনকালে হ'ব বাইদেউ এইজনীনো ক'ত মৰি আছে গো জানো ইমান ভাগৰ লাগিছে অলপ বহিয়ে লওঁ মালতী মালতী ক'ত মৰি আছে নো ওলাই আছোন আজি কিন্তু পাৰ্টিটোত বেষ্ট মজা লাগিল দেই চবতকে মোকে ধুনীয়া লাগিছে চবে মোলৈকে ঘূৰি ঘূৰি চাই আছে বৰুৱানীহঁতে পিছে লাজে পালে একে কাপোৰ পিন্ধি যাম বুলি কৈ বৰ বেলেগ কাপোৰ পিন্ধি গ'লো সিহঁতে চাগে বৰ লাজ পাইছে দেই মোকে ধুনীয়া লাগিছে চবে মোলৈকে চাই আছে নহয় সিহঁতে মোৰ লগত কম্পিটিশ্যন কৰিবলৈ আহে মোৰ লগত পাত্তা পালেহে এইজনীনো ক'ত মৰি আছে গো মানে মালতী মালতী ক'ত মৰি আছে গো মাতি থকা নাই নে মই তই শুনা নাই যে কিহৰ কাৰণে বাইদেউ মাতি আছিলে আপুনি মই মানে কাম এটা কৰি আছিলোঁ এৰাব নোৱাৰা সেইবাবে আহি পালেহি আপুনি তাইকে ফালি আছিলে ইমান কাম একে ঘৰখনত ইমান সময় চিঞৰি আছো তাই গমেই নাপায় কি কৰি আছিলনো তই হা মানে বাইদেউ মই বাথৰুমত আছিলোঁ কাপোৰখিনি ধুই আছিলোঁ আধা কাপোৰ মানে থাকি গৈছিলে বাকী কাম কৰোঁতে সেইবাবে এইখিনি ধুই আছিলোঁ কাম চব হ'লে সেইটোৱে আছিলে গৈ বাকী সেইবাবে বোলো কৰি পেলাই ওলাই যাওঁ মই শুনাও নাছিলোঁ আচলতে বাইদেউ মোৰ চব কাম হ'লে মই আৰু এটা কথা কওঁ আপোনাক মোক আজি দিব নেকি সোনকালে বাইদেউ মোৰ মানে ঘৰত কাম এটা আছিলে মই আজি সোনকালে যাব পাৰিম নেকি অকণমান বাইদেউ ভাত পানীও চব মই ডাইনিঙতে সজাই থৈছোঁ দাদা আহিলেও খাব পাৰিব আপুনিও গৈ খাব পাৰিব বাইদেউ মই চব ৰেডি কৰি ৰাখিছোঁ মোক সোনকালে যাব দিয়কচোন আজি বাইদেউ কি কথা কৈছ তই তোৰ সদায় কি কাম থাকে হা কি কাম আছে তোৰ সদায় যে তোক ছুটি লাগে নহয় বাইদেউ মইনো ক'ত সদায় ছুটি ল'লোঁ কিমান দিনৰ পৰা মই ছুটিয়ে লোৱা নাই দেখোন বাইদেউ আৰু আজিহে অকণমান সোনকালে যাব বিচাৰিছোঁ মইতো সকলো কাম বন কৰিলোৱেই বাইদেউ মানে মোৰ ছোৱালীজনীৰ গাটো ভালে পোৱা নাই তেতিয়াৰ পৰা বেমাৰে হৈ আছে তাইৰ গাটো আৰু বেছি বেয়াহে হৈ গৈছে ডক্টৰৰ ওচৰতো তেনেকৈ নিবলৈ পৰা নাই সেইবাবে অলপ সোনকালে যাব বিচাৰিছিলোঁ মইতো সকলো কামেই কৰিলোঁ বাইদেউ একো কাম বাকী নাই মোক যাব দিয়কচোন বাইদেউ কি কথা কৈছ তই মুখে তৰ্ক কৰিছ হা মুখে তৰ্ক কৰিছ মোৰ নোৱাৰা যাব বুলি কৈছোঁ নোৱাৰ যা মোলৈ চৰপতি ক্লাছ লৈ আহগৈ সোনকালে যা বাইদেউ তাই ঘৰত অকলে আছে দেউতাকো নাই কামলৈ গ'ল মোক যাবলৈ দিয়কচোন বাইদেউ মই চৰপত গিলাচ লাগিলে দি থৈ যাম আপুনি চিন্তা নকৰিব মোক যাবলৈ দিয়কচোন মোৰ লগত কথা চপাতি মাৰি আছে কিহৰ কাৰণে নোৱাৰা যাব বুলি কৈছিলে নাই যেতিয়া সময় হ'ব তেতিয়া যাবি এতিয়া কাম কৰ যা মোলৈ চৰপত গিলাচ বনাই আনগৈ তাৰপিছত ডাইনিঙত ভাত ৰেডি কৰ আৰু বাথৰুমত মোৰ কাপোৰ দে গৈ যা সোনকালে যা মই গা ধুম ফ্ৰেছ হ'ম শুনিছনে নাই কি ৰ লাগি চাই আছ সোনকালে যা হ'ব দিয়ক বাইদেউ হ'ব দিয়ক সময় হ'লে যাম আৰু দিয়ক যা সোনকালে যা চৰপত আনগৈ টকাও ল'ব আকৌ কাম কৰিবলৈ এলাহ ইহঁতৰ মা মাজনী কি হ'ল তোমাৰ মনটো বেয়া নেকি কি হ'লনো নাই মা মোৰ মনটো বেয়া নহয় মোৰ গাটোহে বেয়া বহুত গাটো বেয়া লাগিছে মা জ্বৰো উঠিছে তুমি পাৰ্টিত গুচি গ'লা আৰু মই শুই আছিলোঁ বহুত গাটো বেয়া লাগিছে মা কি কথা কৈছা তোমাৰ জ্বৰ উঠিছে তোমাৰ গা বেয়া মাজনী মোৰ ওচৰত আহা এইফালে আহা মা মোৰ গাটো বহুত বেয়া লাগিছে তুমি মোক আগতে কিয় কোৱা নাছিলা মালতী
খুৱাই দিলে আৰু গৰম পানীও দিলে আৰু কপালত কাপোৰো দিছিলে মই এতিয়া আগতকৈ অলপ ভাল পাইছোঁ তথাপিও গাটো দুৰ্বল লাগি আছে মা মালতী আণ্টিয়ে মোক পুৰা কেয়াৰ লৈছে সেইবাবে ভাবিলোঁ তোমাক আৰু ডিষ্টাৰ্ব নিদিওঁ পাৰ্টিৰ পৰা নামাতো সেইবাবেহে মালতী আণ্টিৰ লগত থকা কাৰণে মই অকণ ভাল পাইছোঁ দিয়া তুমি চিন্তা নকৰিবা এতিয়া অকণ দুৰ্বলহে লাগি আছে খালি মা কি হয় নেকি মালতীয়ে চাইছে তোমাক মা মালতী আণ্টিয়ে মোক ঔষধ খুৱাই দিছে আনকি মা মোৰ ভৰি হাত মালিচ কৰি দিছে ভৰি হাতবোৰ ইমান বিষাইছে তাৰপিছত আকৌ তেল মালিচ কৰিছে ভৰি তলুৱাত মই এতিয়া বহুতখিনি আৰাম পাই গৈছোঁ মা কি সঁচাকৈ নেকি মই মালতীক এনেই গালি দি আছিলোঁ সঁচাকৈ তাই মোৰ ছোৱালীজনী ইমান ভালকৈ চাইছে আৰু মই তাইৰ ছোৱালীজনী অসুখ বুলি কওঁতে মই যাবলৈ নিদিলোঁ সঁচাকৈ মাজনী তুমিহে মোৰ চকু মুকলাই দিলা মালতী মালতী এফালে আহচোন মালতী 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 এফালে আহচোন মা সঁচাকৈ মই শুনি থাকোঁ নহয় তুমি সদায় সদায় মালতী আণ্টিক ইমান গালি দি থাকা কিন্তু মালতী আণ্টি বহুত ভাল মা বহুত ভাল মোক ইমান কেয়াৰ কৰে আৰু তোমাকতো যি কোৱা তাকেই শুনে তুমি কিয় এনেকৈ গালি দি থাকানো মা নাপায় নহয় মালতী আণ্টিওতো মানুহ ন চাকৰণী হ'লেওতো মানুহ নহয় জানো ইমান বেয়া লাগে মোৰ শুনি কিন্তু তুমি গালি দিয়া বুলি মই তোমাক একো নকওঁ কিন্তু মালতী আণ্টিয়ে মোক বহুত মৰম কৰে মা বহুত মৰম কৰে আৰু এইখন ঘৰৰ সকলো কাম নিজৰ ঘৰৰ নিচিনাকৈ কৰে তুমি কিয় বেয়া পোৱানো তেওঁক আজিৰ পৰা গালি নিদিবাচোন মা মাজনী মোৰ ভুলটো মই বুজি পাইছোঁ সঁচাকৈ মই তাইক বহুত বেয়াকৈ কওঁ আজি অনুভৱ কৰিছোঁ মই তাই ইমান আমাক কাম কৰি দিয়ে ইমান কেয়াৰ লয় তথাপিও তাই কিবা এটা অসুবিধা হ'লে মই আকৌ বুজিবলৈ চেষ্টা নকৰোঁ সঁচাকৈ তুমি আজি মোৰ চকু মুকলাই দিলা মই আৰু কেতিয়াও গালি নিদিওঁ তাইক মাজনী তুমি চিন্তা নকৰিবা মোৰ ভুল হৈছিলে মোৰ ভুল হৈছিলে মই তাইক ক্ষমা খুজিম ৰ'বা মালতী 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 ক'ত আছনো শুনা নাই নে মই মাতি থাকা এইফালে আহচোন বাইদেউ মালতী তোক মই মাতি থকা নাই জানো ইমান সময় মানে বাইদেউ মোৰ মানে চৰবত গিলাচ বনাই হোৱা নাছিল যে সেইবাবে মই শুনিছোঁ ময়ো মাত দি আছিলোঁ আপুনি শুনাহে নাছিলে মই চৰবত গিলাচ লৈ আহিম বুলিহে অহা নাছিলোঁ বাইদেউ বেয়া নাপাব মোক ক্ষমা কৰি দিব বাইদেউ চৰবত গিলাচ আনিবলৈ কাৰণে দেৰি হৈ গ'ল এইগিলাচ লওক আপোনাৰ চৰবত মালতী হ'ব দে তই এনেই ভয় খাইছ মই গালি দিওঁ বুলি ভয় কৰিছ ন নিদিওঁ দে মানুহে তয়ো তোৰতো দেৰি হ'বও পাৰে ন সেইটোনো কি ডাঙৰ কথা ইমান দিনে মই তোক ইমান গালি দি আহিলোঁ তোক ইমান বেয়াকৈ কওঁ তথাপিও তই কোনোদিন মোক বেয়াকৈ নকলি সঁচাকৈ তোক মই বহুত বেয়াকৈ ক'লোঁ ন মোক পাৰিলে ক্ষমা কৰি দিবিচোন মই অহংকাৰী আছিলোঁ ভাবিছিলোঁ মই পইচা দিওঁ যেতিয়া তোক মই মানুহ বুলিয়ে নাভাবিম সকলো কাম কৰাম এনেকুৱা নিচিনা আছিলোঁ মই বহুত অহংকাৰী হৈ গৈছিলোঁ মালতী মোৰ ছোৱালীজনীয়ে মোৰ মাজনীয়ে মোক চকু মুকলাই দিলে মই তোৰ লগত বহুত অন্যায় কৰিছোঁ তোৰ ছোৱালীজনীৰ অসুখ বুলি কৈছ তথাপিও মই তোক যাবলৈ দিয়া নাই সঁচাকৈ মই বহুত বেয়া মানুহ হৈ গৈছোঁ মোক পাৰিলে ক্ষমা কৰি দে মালতী মোক ক্ষমা কৰি দে বাইদেউ কিয় তেনেকৈ কৈছে আপোনাৰ কাৰণে মোৰ ঘৰখন চলি আছে আপোনালোকৰ টকাৰে মোৰ ঘৰখন চলি আছে আপুনি বেয়াকৈ ক'লেওতো মই সহ্য কৰিবই লাগিব মই আপোনাক কেতিয়াও বেয়া পাই থকা নাই বাইদেউ আপুনি মোক ক্ষমা বিচাৰিব নালাগে আমি সৰু মানুহ আপুনি মোক কিয় ক্ষমা বিচাৰিছে ক্ষমা বিচাৰি আৰু লাজ নিদিবচোন বাইদেউ মই আপোনাক কেতিয়াও বেয়া পাব নোৱাৰোঁ নহয় মালতী সেইটো কথা নহয় টকাই সকলো নহয় মানুহে মানুহক মানুহ বুলি ভাবিব লাগে তই টকা ল হয় কিন্তু তইতো কিমান কাম কৰ দেচোন ইমানবোৰ কাম কৰ তাৰ বিনিময়ত টকাটো বহুত সামান্য কথা তই কাম কৰিছ পইচা লৈছ সেইটো ক্ষেত্ৰত মই জানো তোক মানুহ বুলি নাভাবাটো ভাল কথা হৈছে তোক মই মানুহ বুলিয়ে নাভাবিছিলোঁ ইমান গালি দিছিলোঁ ইমান কথা কৈছিলোঁ মই অনুভৱেই কৰা নাছিলোঁ যে মোৰ ভুল হৈছে কিন্তু মোৰ ছোৱালীজনীয়ে মোক অনুভৱ কৰাই দিলে মই আজি বুজিব পাৰিছোঁ মোৰ ভুলটো সঁচাকৈ মোৰ বহুত ভুল হৈছিলে মালতী যা তই তোৰ ছোৱালীজনীৰ ওচৰলৈ যা আৰু চৰবত গিলাচ তই খাই ল দিনটো কিমান কষ্ট কৰি ফুৰিছ কিমান কাম কৰিছ কিবা এটা জানো খাইছ একো চাগে খোৱাই নাই তই নহয় জানো খা চৰবত গিলাচ তই খা আৰু ছোৱালীজনীৰ ওচৰত যা বাকী কামখিনি মই নিজে চাই ল'ম দে যা আৰু ছোৱালীজনীক হস্পিটেললৈ লৈ যাগৈ যা মই পইচা অলপ দিওঁ লৈ যা পইচাখিনি লৈ হস্পিটেললৈ লৈ যা ছোৱালীজনীক ভালকৈ চিকিৎসা কৰ আৰু ছোৱালীজনী ভাল হোৱাৰ পিছত কামলৈ আহিলেও হ'ব দে তই চিন্তা কৰিব নালাগে বুজিছনে মালতী আৰু পাৰিলে মোক ক্ষমা কৰি দিবি দেই
আন্টি বাজনীক ভাল কৰি লোৱা গৈ যোৱা বাৰ অসুখ বুলি শুনিছো নহয় তুমি ইমান টেনচন লৈ আছা মোৰো ভাল লগা নাই যোৱা বাজনীৰ ওচৰত যোৱা তুমি সোনকালে বহুত ভাল লাগিছে বাইদেউ আপুনি যে মোক বুজিব পাৰিছে মোৰ ছোৱালীজনীৰ দুখটো বুজিব পাৰিছে মোৰ ছোৱালীজনী বহুত কষ্ট খাই আছে বাইদেউ তাইক দেখিলে মোৰ সহ্য নহয় মই যাওঁ বাইদেউ মই মোৰ ছোৱালীজনীৰ ওচৰত যাওঁ মোক কামৰ পৰা কিন্তু নলিয়াব বাইদেউ মই তাইৰ ওচৰৰ পৰা আহোঁগৈ হে পাগলী মই ইমানখিনি কথা কোৱাৰ পিছতো তোৰনো মোৰ ওপৰত বিশ্বাস হোৱা নাই নে কিয় কামৰ পৰা নলিয়াওঁ যা তোকে ৰাখিম বেলেগক কেতিয়াও নাৰাখোঁ তোক খালি ছোৱালীজনী ভাল কৰি ল'বহে দিছোঁ যা একো নহয় মোৰ ছোৱালীজনী অসুখ হওঁতে তই ইমানখিনি কেয়াৰ লৈছ আৰু তোৰ ছোৱালীৰ কাৰণে মই এটা দিনো কাম কৰিব নোৱাৰিম নে পাৰিম যা তই ছোৱালীজনী সুস্থ কৰি লৈ যা ৰহ মই পইচাকেইটা আনি আছোঁ পইচাকেইটা লৈ যা হ'ব দিয়ক বাইদেউ বহুত ভাল লাগিছে আজি সঁচাকৈ হ'ব দে কান্দি কুটি নাথাকিবি ৰহ মই পইচাটো আনোগৈ কান্দি নাথাকিবি খা চৰবত গিলাচ খাই ল আণ্টি খোৱা চৰবত গিলাচ খাই লোৱা বাৰ ভাল হ'ব দিয়া চিন্তা নকৰিবা তুমি কান্দি নাথাকিবা আণ্টি মাজনী ভাল হ'ব বাজনী ভাল হ'ব মই জানো